সেই এনপিএস এসোসিয়েশনে এদিন হলেও আমার প্রাপ্য হিসাবে আমি ওপিএস আমি পুৰণি পেঞ্চনটো পোৱাৰ কাৰণে সক্ষম হ'ম আৰু সেই আমাৰ যিটো মানে পদযাত্ৰা আৰু আন্দোলনৰ যিটো কাৰ্যসূচী এইটো মানে অনলি ফৰ ষ্টাৰ্টিং অনলি এইটো ষ্টেপ আমাৰ এইটো 100 কিন্তু 200-300 আৰু আমি বহুত দূৰলৈ আগুৱাই যাব পাৰিম আৰু সিদ্ধান্তবোৰ আমি সলনি কৰিম আজি গভৰ্ণমেণ্টে আমাক প্ৰটেক্ট কৰিছে কিমানবোৰ গভৰ্ণমেণ্টে আমাক কিমানবাৰ প্ৰটেক্ট কৰিব পাৰিব এতিয়া মানে দেখিছে অল অসমত যদি চাবলৈ যাওঁ 60-70% এনপিএস এমপ্লয়ী এছ'চিয়েশ্যন হিচাপে বা গভৰ্ণমেণ্টত যিবোৰ কাম কৰিছে সব এনপিএস কৰ্মচাৰীবিলাকে কাম কৰি আছে এদিন যদি মানে গভৰ্ণমেণ্টক আমি যদি কামৰ পৰা যদি আমি প্ৰটেক্ট কৰো নন কোপাৰেশ্যন যদি আমি সিদ্ধান্ত লওঁ তেতিয়াহ'লে গভৰ্ণমেণ্টে বাধ্য হৈ যাব যে এদিনতে সুচল হৈ যাব গভৰ্ণমেণ্টে আৰু এই কথা মনত ৰখা উচিত গভৰ্ণমেণ্টে আমাক আজি একেবাৰে মানে এনেকুৱা মানে ডমিনেশ্যনত ৰাখিব বিচাৰিছে আমিও কৰ্মচাৰীয়ে আমি গভৰ্ণমেণ্টৰ এমপ্লয় আমিও এজন চাকৰিয়াল আমিও বাধ্য গভৰ্ণমেণ্টৰ কাৰণে আমি কণ্ট্ৰিবিউশ্যন কৰিছো আমি শিক্ষাদান দিছো আমি অফিচত কাম কৰিছো কিন্তু আমাক এনেকৈ ডমিনেশ্যনত ৰাখিব নালাগিছিলে এটোৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যিটো চিএম ছাৰক আমি অনুৰোধ জনাইছো যে আমাৰ ডিমাণ্ডবোৰ চালি জাৰি চাই পেলাই আমাৰ প্ৰাপ্যখিনি দিয়াৰ কাৰণে যেন মানৱতাই এটা মানে সিদ্ধান্ত লয় আৰু বিবেচনা কৰে সেইটো আমি কামনা কৰিছো আৰু আজিৰ যিটো মানে ষ্টেপ এই আজিৰ পদক্ষেপ এই পদক্ষেপটো আজি আৰম্ভণিহে আৰু এইটো আগুৱাই যাব আৰু বিভিন্ন প্ৰকাৰে বিভিন্ন ৰাস্তাইদি সেইটো মানে আগুৱাই গৈ থাকিব এদিন হলেও আমি ওপিএস পোৱাৰ কাৰণে সক্ষম হমে আৰু ওপিএস নোপোৱা পৰ্যন্ত আমি কিন্তু শান্ত হৈ নাথাকিব আমি মৌনব্ৰত নকৰিব আমি একেবাৰে বহি নাথাকিব আমি আজি যিটো জাগৰণ এটা মানে আৰম্ভ সেই আৰম্ভটো আকৌ দুগুণ তিনিগুণ এনেকৈ বৃদ্ধি হ'ব এদিন নহয় এদিন গভৰ্ণমেণ্টে আমাৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটো লিগেল ডিমাণ্ড বুলি স্বীকৃতি দিয়াৰ কাৰণে বাধ্য হ'ব আজিৰ দিনত এইটোকে আমি কামনা কৰিছো যে আজি যিটো মানে পদক্ষেপ সেই যিটো মানে পদক্ষেপটো আমাক সফল কৰাত যেনেকৈ মানে গভৰ্ণমেণ্টে বাধা দিছে সেই বাধাটো চিৰস্থায়ী নহ'ব এদিন হলেও আমি সাকসেছ হ'ম খানাপাৰাত আজি মানে যিটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো আমাৰ যিটো মাছ গেদাৰিং জনসমাগমৰ এটা আমি প্লেনিং কৰিছিলো সেই জনসমাগমটো হেৰেঙা কৰাৰ কাৰণে গভৰ্ণমেণ্টে যিটো পন্থা লৈছে সেইটো আমি ধিক্কাৰ দিছো আৰু গভৰ্ণমেণ্টে আচলতে সেইটো বুজি পোৱা উচিত আছিলে আমিও এজন কৰ্মচাৰী গভৰ্ণমেণ্টৰো এজন কৰ্মচাৰী হিচাপে আমি কাম কৰি আছো সেই কাম কৰাত আমাকো অন্তত কি মানৱতা দৃষ্টিৰে চোৱাটো উচিত আছিল ডিমাণ্ডটো কোনো বেলেগ নাই আমি অকল পুৰণি যিসকল মানে বৰ্তমান পেঞ্চন বে পেঞ্চনাৰ আমিও সেই পুৰণি পেঞ্চনটোকে বিচাৰিছো আমি নতুন চামে 2005 চনৰ পৰা আমাক যেনেকৈ মানে ভৱিষ্যত যিটো পেঞ্চন হোৱাৰ পিছত যিটো সাৰ্ভিসৰ পৰা ৰিটায়াৰ হোৱাৰ পিছত আমাৰ যিটো পেঞ্চন সিস্টেম সেই পেঞ্চন সিস্টেমটো নগণ্য দিছে এটা কোম্পানীক দি দিছে সেই কোম্পানীয়ে 40% টো শ্বেয়াৰ মাৰ্কেটত দিছে আমি 60,000 পোৱা এজন মানুহে ৰিটায়াৰ হোৱাৰ পিছত 1200-1300 টকা এতিয়া পেঞ্চন পাইছে কেনেকৈ লাইফটো চলিব সেইটোৰ কাৰণে আমি ডিমাণ্ড কৰিছো আগতে যেনেকৈ সিস্টেম আছিলে পুৰণি যি কৰ্মচাৰীবিলাকে প্ৰাপ্য হিচাপে পাইছে পেঞ্চন সেই পেঞ্চনটোকে আমাকো দিয়ক আমি হেতুকে ডিমাণ্ড কৰিছো আমাৰ ডিমাণ্ড হেতুৱে আৰু যিদিনাখন মানে গভৰ্ণমেণ্টে ডিক্লেয়াৰ দিব যে পুৰণি পেঞ্চন বাহাল ৰখা হ'ল সিদিনাখনৰ পৰা আমাৰ সেই নতুন পেঞ্চন সিস্টেম সেই কমিটিবোৰ লগে লগে ভাঙি পৰিব ইয়াত কোনো ডিমাণ্ড বেলেগ ডিমাণ্ড আমাৰ নাই মাত্ৰ ওপিএস হ'ব লাগে অল্ড পেঞ্চন সেই অল্ড পেঞ্চন সিস্টেমটো বাহাল ৰাখিব লাগে আৰু সেই নতুন পেঞ্চন সিস্টেমটো বাতিল কৰিব লাগে আৰু এইটো যদি আমাৰ ডিমাণ্ডটো যদি গ্ৰহণ নকৰে আমি প্ৰথম ষ্টেপ লৈছিলো গভৰ্ণমেণ্টৰ ওচৰত আমি মাছ গেদাৰিং হিচাপে শ্ব' কৰিব বিচাৰিছিলো আমি দেখুৱাব বিচাৰিছিলো আচলতে অল অসমত 70-75% ইতিমধ্যে এনপিএস কৰ্মচাৰী কাম কৰি আছে এদিন যদি চবে কৰ্মবিৰত যদি ঘোষণা কৰে গভৰ্ণমেণ্টে কেনেকুৱা অচল হ'ব পাৰে সেইটো আমি আজি দেখুৱাব বিচাৰিছিলো আৰু সেইটোৱে আমাৰ টাৰ্গেট আছিলে যে ইয়াতে এটলিষ্ট হলিও এই 50,000 পৰা 1 লাখ মানুহ তাতে গেদাৰিং হোৱাৰ কাৰণে মানে টাৰ্গেট আছিলে আৰু সেইটো সম্ভৱ আছিলে আমি আঞ্চলিকৰ পৰা চিমলা আঞ্চলিক এনপিএস এছ'চিয়েশ্যনৰ তৰফৰ পৰা 30খন গাড়ী আমি টাৰ্গেট কৰিছিলো উইংগাৰে হওক বাছে হওক এনেকৈ মানে 30খন গাড়ী আছিলে এটলিষ্ট 500-600 আমাৰ টাৰ্গেট আছিলে কিন্তু আনলাকিলি আমাক ব্লকেট কৰি ৰাখিছে